Student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 9 ৰ এডভান্স মেথছৰ যেটো এক্সাৰসাইজ 4.2 আছে তাৰে দুই যেটো কোৱেশ্চন আছে পূৰণফল উলিয়াব দিছে সেই অংকটো কৰিব ওলাইছো। ইয়াৰ আগৰ ক্লাছত তোমালোকৰ এডভান্স মেথছৰ মই যিমানখিনি ক্লাছ কৰাইছো তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্টত পাই যাবা যে ক্লাছ 9 এডভান্স মেথছ বুলি আছে। গতিকে আজিৰ ক্লাছটো ষ্টাৰ্ট কৰো বলা। ফাৰ্ষ্টত আমাক কি কৰিব দিছে 2 ৰ x আমাক পূৰণ কৰিব দিছে x + a * x + 3a * x + 5a চোৱা আমি 2 ৰ অংকটো এটো কৰাৰ আগতে এটা সূত্ৰ পাইছা তোমালোকে এডভান্স মেথছত চোৱা x + a * x + b * x + c সূত্ৰ এটা সূত্ৰ কি আছিল যে ফাৰ্ষ্টত x³ + a + b + c * x² + ab + bc + ca * x হল + abc এই সূত্ৰটো এতিয়া মুখস্থ কৰি লোৱা কাৰণ তোমালোকৰ এতিয়া বহুত দৰকাৰী হ'ব এটো abc চোৱা ফাৰ্ষ্টত চোৱা আমাক এটো ধৰণত দিয়া আছে x + a x + b মানে ইয়াতে b কি 3a ইয়াতে b হল 3a আৰু c হল 5a আৰু বাকি কিন্তু একেই মানে নহয় এটো হল a এটো x x x গুটেখিনি x খালি আমাক কি পৰিৱৰ্তন হৈছে যে সেকেন্ড যেটো হেৰি আছে হল এতিয়া চোৱা এই সূত্ৰৰ মতে পৰিছে গতে আমি এটো ৰাইট হ্যান্ড সাইডৰ যিখিনি হেৰি আছে এলিমেন্টছ আছে তেনেকৈ আমি খজাম চোৱা সলিউশন ফাৰ্ষ্টত আমি কি কৰিম x³ তো ইয়াতে x ন গুটেখিনি x³ প্লাস এসো a + b + c * x² এতে a কি a plus b কি যে 3a হল নেক্সট c কি c হল তোমাৰ 5a হল এখিনি লকে এর পিছত কি আছে লগত x² প্লাস এতিয়া হ'ব ab সো a * b হল না আমি কি কৰিম এর লগত কি কৰিম b পূৰণ কৰিম গতিকে a to a b কি আছে যে 3a plus bc b আছে 3 হল আৰু c হল তোমাৰ 5a হল এখিনি লকে প্লাস c হল তোমাৰ 5a into a কি a আছে আৰু লগত কি x হল এখিনি লকে এতিয়া কি এটো বাকি আছে a into b into c plus a হল তোমাৰ a b হল তোমাৰ 3a c হল তোমাৰ 5a গতিকে এখিনি লকে বুজি পাইছা ন একদম ইজি নিয়মত মই বুজাইছো কিবা নবুজিলে পিছত কমেন্ট কৰিবা মই ধুনিয়াকৈ আকৌ বুজাই দিম তোমালোকক কমেন্টতে এতিয়া চোৱা এতে কি 5টা a 3টা a আৰু এটা a কেটা 5 3 8 কে 9টা a আৰু লগত কি আছে x² এটো পূৰণ দেই আকৌ x বুলি নাভাবিবা x² প্লাস এতিয়া চোৱা আমি এই ব্ৰেকেটটো উঠাম ফাৰ্ষ্টত চোৱা 3a into a মানে কি 3a a কেটা দুটা a² পূৰণ হলে স্কয়াৰ হ'ব হয় ন 5 3 গুণ কিমান 15 15 ৰ লগত কি a² প্লাস 5a into a মানে কি হ'ব 5a² into x হল এখিনি লকে এতিয়া চোৱা প্লাস এতিয়া চোৱা 5 3 গুণ কিমান 15 15 আৰু a কেটা তিনটা এটা দুটা তিনটা সো 15 a³ এখিনি লকে বুজি পাইছা ন এখিনি লকে বুজি পালে এতিয়া চোৱা নেক্সট আমি কৰিম আচ্ছা ইকুৱেল হ'ব ইমপ্লাইজ নাই কাৰণ মাজতটো সমান চিন নাই ন ইকুৱেল দিবা হা এতিয়া চোৱা এতিয়া x³ + 9a x² হল পূৰণটো আমি দিলেও মেনশন কৰি দিলে হ'ব নিদিলেও একো নাই এতিয়া চোৱা যে 15 আৰু 5 a² আছে হয় নহয় গতিকে ভালকে চোৱা গতিকে 15টা a² আৰু 5টা a² কেটা 20টা a² আৰু 3টা a² মানে কি 23টা a² আৰু লগত কি আছে x এর পিছত 15a³ গতিকে ইমানখিনি লিখে কৰিলো এটো হৈ যাব তোমাৰ সলিউশন এতিয়া চোৱা দুই কোৱেশ্চন দি আছে যে x + 1 * x + 2 * x + 3 সো তোমালোকৰ কাৰণে এই সূত্ৰটো মই হেৰি কৰি লৈছো যাতে তোমালোকৰ প্ৰবলেম নহয় চোৱা ফাৰ্ষ্টত কি x + a * x + b * x + c হা ইয়াৰ সূত্ৰ কি x³ + a + b + c * x² + ab + bc + ca * x + abc হল এই সূত্ৰৰ মতে বহাবা ফাৰ্ষ্টত চোৱা যে a আমাৰ কি দিয়া আছে 1 হল a কি দিয়া আছে 1 b কি দিয়া আছে 2 আৰু c কি দিয়া আছে 3 আমি এই সূত্ৰটোৰ মতে কৰিম চোৱা সলিউশন ফাৰ্ষ্টত আমি x³ plus a plus b plus c a হল 1 b হল 2 আৰু c হল 3 এখিনি বুজি পাইছা আৰু লগত কি x² প্লাস এতিয়া চোৱা এতিয়া আমাক দিয়া আছে ab plus bc plus ca চোৱা ab a b b কিমান আছে 2 plus b হল 2 c হল 3 এখিনি বুজি পাইছা এখিনি লকে হল এতিয়া প্লাস c হল 3 এর পিছত a হল 1 এখিনি বুজি পাইছা আৰু লগত কি আছে x প্লাস এতিয়া কি হ'ব a b c a হল 1 b হল 2 c হল 3 এখিনি লকে বুজি পাইছা এতিয়া চোৱা x³ plus 1 2 3 3 3 6x² plus এতিয়া চোৱা ব্ৰেকেটটো আমি উঠাম 1 2 গুণে 2 plus 2 3 গুণে 6 plus 3 1 গুণে 3 into x plus এতিয়া চোৱা 3 2 গুণ 6 6 1 গুণে 6 এখিনি বুজি পাইছা এতিয়া চোৱা x³ plus 6x² plus
6 2 8 8 3 11 আৰু লগত কি আছে x পূৰণ হৈ আছে +6 বাস এইটো হৈ যাব আমাৰ সলিউশন এতিয়া সো 3 কৰিম 3 সলিউশন সেই একেটাই নিয়ম খালি ইয়াতে কি অকমান প্লাস মাইনাসৰ হেৰি হ'ব অকমান মনোযোগৰে চাবা সো ইয়াতে ফাৰ্ষ্টত কি হ'ব x কিউবে হ'ব ন সূত্ৰটোৰ মতে কি হ'ব x কিউব সো সূত্ৰটো এনেকৈ হেৰি কৰি দিছো যাতে তোমালোকৰ কোনো প্ৰবলেম নাই ফাৰ্ষ্টত কি হ'ব x কিউব বহাম এতিয়া সো প্লাস a plus b plus c আমি বহাম হয় না কিন্তু ইয়াতে a কি আছে মাইনাসৰ আছে কিন্তু আমি কি কৰিম চাবা প্লাস মতে কৰি দিম চাবা ইয়াতে আমি কি কৰিম ইয়াতে যদি আগত যদি প্লাস দি দিও আৰু ব্র্যাকেটত যদি a এর মানটো যদি মাইনাস দি দিও অটোমেটিকলি মাইনাস হ'ব হয় না নহয় গতিকে আমি কি কৰিম a এর মান -c ধৰিম ঠিক আছে মাইনাস মানে a ইয়াৰ পিছত প্লাস b কি যে -d প্লাস c কি k এতে ব্র্যাকেট দিয়াৰ দৰকাৰ নাই k হল আচ্ছা k আৰু লগত কি আছে x স্কয়ার লগত কি আছে x স্কয়ার প্লাস এতিয়া কি ab a কিমান পাইছো -c গতিকে -c * -d এটো বুজি পাইছা মানে ab এতিয়া bc হয়নে ab plus b মানে কি -d b মানে কি -d c কি যে c হল k হল বুজি পাইছা এতিয়া হল c কি পাইছিলো ইয়াতে k গতিকে k into c a মানে কি পাইছিলো মাইনাসৰ c এইখিনি যদি অকমান বুজি পাইছা অকমান পাক মুছৰা লাগিব পাৰে কিন্তু মই ইজিকে বুজাই দিছো আৰু সূত্ৰটোৰ লগত লৈ গলে তোমালোকৰ লগত মানে কি এতিয়া প্ৰেক্টিছৰ সময়ত হেৰি কৰিলে অকমান সুবিধা হয় কাৰণ মই সূত্ৰটো এনেকৈ লগত লৈ ফুৰিছো প্লাস এতিয়া চোৱা a b c এর মান কি -c b এর মান কি -d ইয়াৰ পিছত c এর মান কি k এইখিনি বুজি পাইছা ইজি ইয়াৰ বুজিবলৈ কি আছে এতিয়া চোৱা ইকুৱেল টু এতিয়া কি কৰিম ভালকে চোৱা যে x কিউব প্লাস এতিয়া চোৱা এই k টো আমি কি কৰিম প্লাসৰ আছে গতিকে আমি এইফালে লৈ আনিম চাবা যে k - c আৰু প্লাসে মানে কি হ'ব -d হৈ যাব আৰু লগত কি আছে x স্কয়ার হল এখিনি এতিয়া চোৱা মাইনাস মানে কি প্লাস গতিকে কি হ'ব cd হৈ যাব হয় নহয় আৰু প্লাসে মানে কি -dk আৰু প্লাসে মানে কি -ck হল আৰু লগত কি x এটা পূৰণ হৈ আছে হল এতিয়া চোৱা মাইনাস প্লাস হৈ যাব ন গতিকে এই প্লাসৰ জায়গাত প্লাসে থাকিব মাইনাস প্লাস cdk গতিকে এটো হৈ যাব তোমাৰ সলিউশন সো কিমান ইজি হৈছে হয়নে এই সূত্ৰটোৰ কাৰণে তোমালোকৰ কিমান ইজি হৈ আছে সো 2 এর 4 অংকটো কৰিব হলে আমি ফাৰ্ষ্টত কি কৰিব লাগিব এটা সূত্ৰ জানিব লাগিব সেই সূত্ৰটো হল তোমাৰ যে a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc হা এটো সূত্ৰ কি আছিল যে a প্লাস b প্লাস c ইনটু a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার তোমালোকৰ এডভান্স মেথছৰ কিতাপতে আছে ab minus bc minus ca গতিকে এই সূত্ৰটো তোমালোকে মুখস্থ কৰি লবা এই সূত্ৰটোৰ মতে আমি এই অংকখিনি কৰি যাম এতিয়া চোৱা সলিউশন সো কেনেকৈ মিলিছে যে a plus b plus c c মানে কি 1 এবাৰ চোৱা a স্কয়ার b স্কয়ার c স্কয়ার a স্কয়ার b স্কয়ার c মানে কি 1 আছিল গতিকে 1 স্কয়ার গতিকে আমি ফাৰ্ষ্টত কি খজাই লম চাবা a plus b plus c হল এখিনি এটা চোৱা a স্কয়ার plus b স্কয়ার plus c স্কয়ার এতিয়া চোৱা মাইনাস ab আছে হয় না মাইনাস a b আচ্ছা এখিনি ঠিকই আছে মাইনাস b এর পিছত c কি আছিল 1 এতিয়া চোৱা ধুনিয়াকৈ খজাই লৈছো b c লৈকে হৈ গল এতিয়া কি মাইনাস c কি 1 আছিল c কি আছিল 1 c আৰু a কি 1 গতিকে এখিনলৈকে আমাৰ হৈ গল ধুনিয়াকৈ এতিয়া আমি কি কৰিম এই আমি সূত্ৰত পেলাই ললো এতিয়া আমি সূত্ৰৰ যেটো লেফট হ্যান্ড সাইডৰ আছে সেই মতে কৰিম এতিয়া চোৱা ইকুৱেল a কিউব a মানে a প্লাস b কিউব b মানে b c কিউব c মানে 1 কিউব এই যে -3 ইনটু a মানে a b মানে b c মানে কি 1 এখিনলৈকে বুজি পাইছে এতিয়া চোৱা a কিউব প্লাস b কিউব প্লাস 1 -3ab বাস এটো হৈ যাব তোমাৰ সলিউশন এটা চোৱা 2 এর 5 আমি হি আগৰ সূত্ৰটো মতে কৰিম যে a কিউব প্লাস b কিউব প্লাস c কিউব -3abc ইনটু a plus b plus c ইনটু a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার minus ab minus bc minus c এতিয়া মুখস্থ কৰা মোৰ লগে লগে সূত্ৰটো তোমালোকৰ বহুত কামত দিব চোৱা ফাৰ্ষ্টত আমি চোৱা এটো হেৰিৰ মতে কৰিছে a plus b plus c হল আমি খজাই লম বাৰু তথাপি মিলিছে চোৱা a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার minus ab minus bc আৰু এটো আমি প্লাস দি আছে গতিকে এটো মাইনাসলৈ ৰূপান্তৰ কৰিম চোৱা ফাৰ্ষ্টত সূত্ৰটো এনেকৈ সাইডত থৈ দিছো চোৱা ভালকৈ চাবা যে সলিউশন আমি কৰিম সে a plus b plus c কৰিব লাগিব ন a plus b plus এতিয়া ব্র্যাকেটৰ ভিতৰত আমি -c টো কমাই দিম গতিকে c এর মান কি -c এপিছত চোৱা নেক্সট যে a স্কয়ার plus b স্কয়ার plus c স্কয়ার এপিছত চোৱা যে c স্কয়ার c মানে কি -c আছিল ন গতিকে চোৱা a স্কয়ার plus b স্কয়ার এটো -c স্কয়ার এখিনলৈকে হল এতিয়া চোৱা কি হ'ব
মাইনাছ কি হ'ব এ বি। আচ্ছা এইখিনিলৈকে ঠিকে আছে বাৰু, মাইনাছ এ বি। এতিয়া চোৱা মাইনাছ বি চি আছে, কিন্তু ইয়াতে কি আছে প্লাছ বি চি আছে, হয় নহয়? গতিকে আমি কি কৰিম চোৱা, যে মাইনাছ বি ডি আৰু চিৰ মান কি আমি পাইছোঁ মাইনাছ চি, গতিকে মাইনাছ মানে চি কি হৈ যাব প্লাছ হৈ যাব। বুজি পাইছা না নাই? প্লাছ হ'ল। এতিয়া চোৱা প্লাছ দিয়াৰ আগতে আমি আৰু এবাৰ ভাবিব লাগিব যে চি মানে কি মাইনাছ চি মানে কি যে মাইনাছ চি ইনটু এ। এতিয়া এইটোতো প্লাছ আছে, গতিকে ইয়াতে প্লাছ সজাব হ'লে আমি কি কৰিব লাগিব মাইনাছ এটা দিব লাগিব, তেতিয়া মাইনাছ কি হৈ যাব প্লাছ হৈ যাব। চাইছেনে? এতিয়া আমি কি এই সূত্ৰটোৰ মতে সজাই ল'লোঁ। এই সূত্ৰটোৰ মতে সজাই লোৱাৰ পিছত আমি কি কৰি দিম, এই লেফ্ট হেণ্ড চাইডৰ মতে কৰি দিম। এতিয়া কি হ'ব এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব, চি মানে কি মাইনাছ চি কিউব হ'ল। এতিয়া চোৱা মাইনাছ 3 এ মানে কি এ, বি মানে কি বি, আৰু চি মানে কি মাইনাছৰ চি হ'ল। এইখিনিলৈকে চোৱা কিমান ইজি হৈ গ'ল। গতিকে কি হ'ব এ কিউব প্লাছ বি কিউব, তাৰপিছত কি হ'ব মাইনাছ চি কিউব হ'ল। ইয়াৰ পিছত মাইনাছ কি আহি যাব প্লাছ 3 এ বি চি। বাছ এইটো হ'ব তোমাৰ সলিউশ্যন। এতিয়া চোৱা 6 নম্বৰটোক সেই একেটা সূত্ৰৰ মতে কৰিছে যে এ প্লাছ বি প্লাছ চি, এ প্লাছ বি মানে হ'ল 2y, চি মানে হ'ল 3z। গতিকে চোৱা এ স্কুৱেৰ হ'লনে, বি স্কুৱেৰ, বি মানে কি 2y আছিলে, 2y যদি স্কুৱেৰ কৰা যায় 4y হ'ব ন, 4y স্কুৱেৰ। চি স্কুৱেৰ মানে কি 3z যদি আমি কৰোঁ 9z স্কুৱেৰে হ'ব হয় নহয়। তাৰপিছত মাইনাছ এ বি, এ মানে হ'ল এক্স আৰু বি মানে হ'ল 2y, গতিকে চোৱা কিমান ধুনীয়াকৈ মিলি আছে হয়নে। গতিকে আমি কি কৰিম ফাৰ্ষ্টত সজাই ল'ম। তথাপিও চোৱা কিয় সজাই ল'ম, কাৰণ এইটো চোৱা এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি হ'ল মাইনাছ বি চি মাইনাছ চি এ, গতিকে তথাপিও আমি সজাই ল'ম। চোৱা ফাৰ্ষ্টত আমি কি কৰিম যে এক্স প্লাছ 2y প্লাছ 3z। আচ্ছা এইখিনিলৈকে যেনিবা ঠিকেই আছে। তাৰপিছত এইখিনি সজাই ল'ম। চোৱা যে এ স্কুৱেৰ মানে কি এ স্কুৱেৰ, এ মানে কি এক্স হ'ল প্লাছ চোৱা বি স্কুৱেৰ, বি মানে কি 2y, গতিকে 2y হোল স্কুৱেৰ। ইয়াৰ পিছত কি পাম 4y স্কুৱেৰ পাম হয় নহয়, প্লাছ ইয়াৰ চি স্কুৱেৰ, চি মানে কি 3z স্কুৱেৰ হ'ল মাইনাছ এইখিনিলৈকে হৈ গ'ল হ'ল। চোৱা এইখিনিলৈকে হৈ গ'ল চি স্কুৱেৰলৈকে। এতিয়া আমি কি কৰিম মাইনাছ এ বি, মাইনাছ এ মানে কি এক্স, এ মানে কি এক্স আৰু ৱাই মানে কি 2y, এ বি। তাৰপিছত মাইনাছ এ বিৰ পিছত বি চি, বি মানে কি 2y, বি আৰু চি মানে হ'ল 3z হ'ল। তাৰপিছত মাইনাছ চি কি যে 3z আৰু এ মানে কি এক্স হ'ল এইখিনিলৈকে। তাৰপিছত চোৱা সূত্ৰটো এতিয়া ইয়াতে থৈ দিওঁ। এতিয়া চোৱা এতিয়া কি হ'ব, চোৱা যে আমি এইখিনি মিলালোঁ, গোটেইখিনি মিলি গ'ল সূত্ৰত। এতিয়া কি হ'ব এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব, ইয়াতে এ কি ধৰিছিলোঁ, এ কি আছিলে এক্স কিউব প্লাছ বি কিউব, বি মানে কি যে 2y হোল কিউব হ'ল, চি মানে কি যে 3z হোল কিউব হ'ল মাইনাছ 3 এ মানে কি এক্স, বি মানে কি 2y, চি মানে কি 3z। চোৱা কিমান ইজি হৈ গ'ল হয়নে। এতিয়া চোৱা এক্স কিউব প্লাছ 2 দুগুণ 4 দুগুণ 8 ৱাই কিউব, 2 3টা পূৰণ হ'লে কিমান 8 নহ'ব ৱাই কিউব প্লাছ 3 3 গুণ 9 3 গুণ কিমান 27 জেড কিউব। মই জেডটো এনেকৈ কাটি দিওঁ কাৰণ মোৰ 2 আৰু জেড একে আছে, সেইটো কাৰণে যাতে তোমালোকৰ কনফিউজ নহয়। একো নাই, পৰীক্ষাত নম্বৰ নাকাটে ন। এতিয়া চোৱা 3 3 গুণ 9 2 গুণ 18 এক্স ৱাই জেড, 18 এক্স ৱাই জেড। এইটো হৈ যাব তোমাৰ সলিউশ্যন। চোৱা কিমান ইজিতে ওলাই গ'ল। এতিয়া চোৱা এই 7 নম্বৰ যিটো আছে সেইটো এই একেটা সূত্ৰতে পৰিছে, গতিকে আমি ফাৰ্ষ্টত কি কৰিম ধুনীয়াকৈ সজাই ল'ম বস্তুটো। চোৱা ফাৰ্ষ্টত এইখিনিতো ছেমেই হ'ব হয় নে নহয়, গতিকে চোৱা যে 3a এ প্লাছ বি প্লাছ চি ন, গতিকে প্লাছ আমি হেৰি কৰি যে মাইনাছ 5b হ'ল প্লাছ মাইনাছ 2, গতিকে এ প্লাছ বি প্লাছ চি এইখিনি হৈ গ'ল। তাৰপিছত নেক্সট এ স্কুৱেৰ হয়নে, আমি ফাৰ্ষ্টত কি কৰিম এ স্কুৱেৰ মানে কি 3a স্কুৱেৰ প্লাছ তাৰপিছত কি 25b স্কুৱেৰ মানে কি বি স্কুৱেৰ মানে কি ভালকৈ চোৱা যে মাইনাছ 5b হোল স্কুৱেৰ, আমি গৈ একেটা বস্তুৱে পাম ন। ইয়াৰ পিছত কি প্লাছ, এতিয়া চোৱা এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ চি মানে কি মাইনাছ 2 হোল স্কুৱেৰ হ'ল। এতিয়া চোৱা 5 5 গুণ 25 এইখিনিলৈকে আমাৰ ঠিকে আছিল ন, গতিকে কিন্তু আমি কি কৰিলোঁ ইয়াত এইটো কি এই যিটো 4 আছে এইটো এইফালে লৈ আহিলোঁ, মানে কি একেটা সূত্ৰত পেলাবলৈ আমি বাৰে বাৰে চেষ্টা কৰি আছোঁ। গতিকে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ হৈ গ'ল। এতিয়া কি হ'ব মাইনাছ এ বি, গতিকে চোৱা এইখিনিলৈকে আমাৰ সমাধান হৈ গ'ল, এইখিনিহে বাকী আছে হয়নে। এতিয়া চোৱা মাইনাছ এ বি, মাইনাছ এ মানে কি 3a মাইনাছ এ, তাৰপিছত বি মানে কি তোমাৰ যে মাইনাছ 5b, বি মানে কি মাইনাছ 5b, গতিকে চোৱা
যে 5 3 গুণ 15 আৰু এ বি মাইনাছ আছে কি প্লাছ, গতিকে এইটো সমাধান হৈ গ'ল। আছে কি 6a আৰু -10b কি এ বি লৈকে গ'ল। এতিয়া কি বি চি আছে, হয় নে নহয়? বি চি হেৰি কৰিব হ'লে আমি কি কৰিম যে ভালকৈ চোৱা যে মাইনাছৰ বি চি, গতিকে মাইনাছৰ বি চি ইয়াতে কৰি দিওঁ যে মাইনাছ বি, বি মানে কি -5, বি মানে কি বি মানে হ'ল -5b হ'ল বি। ইয়াৰ পিছত চি, চি মানে কি -2, গতিকে -2। চ' মাইনাছ আছে প্লাছে মাইনাছে মাইনাছ কিমান হ'ব চোৱা যে 5 2 গুণ 10 আৰু বি, গতিকে এইটো হৈ গ'ল, সূত্ৰত পৰি গ'ল। এতিয়া কি অকল বাকী আছে চি এ, গতিকে চি মানে কি ধৰিছিলোঁ, চি মানে ধৰিছিলোঁ তোমাৰ -2, চি মানে -2 ইনটু কি হ'ব এ, এ মানে কি 3a, গতিকে চোৱা মাইনাছে মাইনাছে কি হ'ব প্লাছ, প্লাছৰ 6a। চোৱা কিমান ধুনীয়াকৈ আমি সূত্ৰত পেলাই লৈছোঁ। সূত্ৰত পেলোৱা মানে এইখিনিলৈকে পেলালোঁ। এতিয়া কি a কিউব প্লাছ বি কিউব এইখিনি কৰিম। গতিকে এতিয়া a কিউব কি যে 3a হোল কিউব প্লাছ বি কিউব, বি কিউব মানে কি -5b হোল কিউব প্লাছ চি কিউব কি -2 কিউব -3a, a মানে হ'ল 3a, তাৰপিছত বি, বি মানে হ'ল -5b, চি মানে হ'ল -2 হ'ল এইখিনিলৈকে। এতিয়া চোৱা 3 3 গুণ 9 3 গুণ 27a কিউব, তাৰপিছত চোৱা মাইনাছ ইয়াতে মাইনাছ কিউব মানে কি মাইনাছে হ'ব, গতিকে মাইনাছে প্লাছে মাইনাছ 5 5 গুণ 25 5 গুণ 125 বি কিউব, তাৰপিছত চোৱা মাইনাছে ইয়াতে মাইনাছ হ'ব, গতিকে -8 হ'ব, মাইনাছে প্লাছে -8 হ'ল এইখিনি মাইনাছ। এতিয়া চোৱা এতিয়া চাবা মাইনাছ কেইটা আছে, 3টা আছে, মাইনাছ আছে প্লাছে মাইনাছে মাইনাছ হ'ব, গতিকে পূৰণ কৰিলে হৈ যাব। 3 3 গুণ 9, 9 2 গুণ 18, 18 5 গুণ 5 8 গুণ 40 গুণ 7 4, 5 1 গুণ 5 4 9, কিমান হ'ব -90 এ বি, -90 এ বি, -90 এ বি, 27a কিউব -125b কিউব -8 -90 এ বি, গতিকে এইটো হৈ যাব তোমাৰ সলিউশ্যন।